আজিৰ ভিডিঅ'টো দেখুৱাম যে যোৱাবাৰ এডিআৰই 1 ত ৰিজনিং সেকশনৰ পৰা দ্যাট মিন্স জেনাৰেল ইন্টেলিজেন্স বা যাক ৰিজনিং বুলি কোৱা হয় তো ৰিজনিংৰ পৰা যিবোৰ প্ৰশ্ন খোদা হৈছিল সেইবোৰ প্ৰশ্ন কোনটো এক্সামত খুদিছিলে আৰু সেই এক্সামৰ পৰা এক্সাক্ট কোৱেশ্চনটো এডিআৰই ৰিজনিং পেপাৰত তুলি ধৰিছিলে বা দাঙি ধৰিছিলে তাক দেখুৱাম ইয়াৰ আগত অলৰেডি মই ইংলিশৰ ভিডিও বনালো আৰু উইথ প্ৰুফ সহকাৰে দেখাইছিলো তোমালোকক যে ইংলিশৰ এক্সাক্ট আৰ্চিখন বেলেগ এটা এক্সামৰ পৰা তুলি ধৰিছিলে এছএলআৰসিৰ এক্সামত আৰু লগতে মেথছৰ সেকশনটো দেখাইছিলো যে মেথছৰ কি প্ৰশ্ন এডিআৰই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা ডাইৰেক্ট তুলি ধৰিছিলে আৰু লগতে কৈছিলো যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰাটো কিমান ইম্পৰ্টেন্ট হয় ইয়াক বুজোৱাৰ কাৰণে স্পেশালি মই প্ৰত্যেক সাবজেক্ট ওয়াইজ ভিডিওবোৰ বনাই আছো যে তোমালোকে যদি সে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰা তথাপি কিন্তু খুব ভাল এটা প্ৰিপাৰেচন হ'ব ঠিক আছে নো ডাউট কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব কনসেপ্ট ক্লিয়াৰ যাৰ আছে তাৰ পিছত তেওঁলোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সলভ কৰি যাবা তেতিয়া হলে কিন্তু এক্সামত তোমাৰ হাতৰ পৰা এটা কোৱেশ্চনো মিস নহয় তো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কিমান ইম্পৰ্টেন্ট লগতে মই ইংলিশৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ভিডিও সিরিজ আৰম্ভ কৰিছো আজি এটা ফাৰ্স্ট ভিডিও দিয়া হৈছে ভিডিওটো যিসকলে চোৱা নাই ইংলিশৰ ভিডিওটো চাই লবা এতিয়া দেখাম যে ৰিজনিংৰ কি প্ৰশ্ন আমাৰ প্ৰিভিয়াস ইয়াৰ পেপাৰৰ পৰা খুদা হৈছিল সব এটা প্ৰশ্ন আছে এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ যিখন পেপাৰ আছিল এছএলআৰসিৰ 52 নম্বৰ কোৱেশ্চনটো তোমালোকে উলাই লবা নিজৰ কোৱেশ্চন পেপাৰখন তাতে দেখা পাবা কোৱেশ্চন এটা আছে ইন আ ৰো of boys Srishant 7 from the left and Probin is the 12th from the right if they interchange their position Srinath becomes 22 from the left how many boys are there in a row ঠিক আছে এই প্ৰশ্নটো খুদা হৈছিল এসএসসি সিজিএল ৰ 16/5/2010 ৰ কোৱেশ্চন পেপাৰৰ পৰা আৰু কোৱেশ্চনটো মই দেখাই দিছো তোমালোকক 27 নম্বৰ প্ৰশ্ন আছিল এসএসসি সিজিএল ৰ 16/5/2010 যিখন পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ পৰা এখন প্ৰশ্ন লোৱা হৈছে প্ৰশ্নটো সো এক্সাক্ট সেম প্ৰশ্ন ইন আ ৰো অফ বয়েজ Srinath is 7 from the left সিফ কি কৰিছে ইয়াতে ভেঙ্কটৰ ঠাইত প্ৰবীণ নামটো দিয়া হৈছে বাকি ডাটা সম্পূৰ্ণ সেম ইয়াতো 7 পজিশন 12 পজিশন সব সেম আছে 12 from the right if they interchange this position Srinath becomes 22 from the left how many boys are there even option কেটাও সেম অপশন নাম্বার A 19 ইয়ার অপশন নাম্বার A 19 ইয়ার B 31 ইয়াও 31 ইয়াতে 33 34 তো all everything is same except the name to all vacant ঠাইত আমাৰ অসমৰ নাম এটা ইউজ কৰিছে প্ৰবীণ ঠিক আছে ভেনকাট এটো হৈছে সাউথৰ নেম তো ইয়াৰ ঠাইত প্ৰবীণ নাম এটা ব্যৱহাৰ কৰিছে বাকি সেম টু সেম কোৱেশ্চন তো বুজি পালা নাই তো এইবিলাক উলাওতে অকমান সময় লাগে বহুতখিনি সময় লাগে বিচাৰি উলাওতে বহুত ৰিসাৰ্চ কৰি মই উলাইছো এখিনি তো নেক্সট কোৱেশ্চন তো তোমালোকক দেখাম যে Q is the only sister of A who is only son of B B is wife B's wife is the daughter of P who has only one son of R how is R related to Q ঠিক আছে এই প্ৰশ্নটো খুদা হৈছিল এসএসসি সিজিএল 16 আগষ্টৰ কোৱেশ্চন পেপাৰ 16 আগষ্ট 2015 যিখন পৰীক্ষা অনুষ্ঠিত হৈছিল সিজিএল ৰ সেইখনত 64 নম্বৰ প্ৰশ্ন আছিল আৰু অপচন কেটা যদি তোমালোকে লক্ষ্য কৰা সেম টু সেম ফাদাৰ ইন ল আঙ্কেল আমাৰ এছএলআৰসি পেপাৰত আঙ্কেল son father তো বুজি পালা নে কিমান ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তো নেক্সট প্ৰশ্নটো দেখাৰ আগত কৈ লব বিচাৰিম যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ এইবোৰ যদি তোমালোকে ভিডিও আকাৰত পাব বিচৰা তেতিয়ালে কমেন্ট কৰিবা তো ৰিজনিংৰ সিৰিজটো আৰম্ভ কৰিম যদি ম্যাক্সিমাম কমেন্ট পাও ইংলিশে বহুতে কমেন্ট কৰিছিল এইখন ইংলিশৰ সিৰিজটো আজি আৰম্ভ কৰিছো তো ৰিজনিংটো মেথছটো আৰম্ভ কৰি মেথছৰ বহুত কমেন্ট আহিছে ৰিজনিংৰ যদি লাগে তোমালোকৰ তেতে কমেন্টত জনাবা ঠিক আছে তো নেক্সট প্ৰশ্নটো চোৱা এসএসসি সিজিএল ঠিক আছে 27 আগষ্ট 2016 ত খুদা প্ৰশ্ন আৰু এই 56 নম্বৰ প্ৰশ্নটো হৈছে এছএলআৰসি খুদা প্ৰশ্ন গ্ৰেড 3 পেপাৰখন উলাই লবা the chairman enters the assembly hall 10 minutes before the 12:30 hours to conduct the interview the chairman was 20 minutes earlier than the MD and the MD was 30 minutes late as per the time fixed for the interview the time fixed for the interview was ঠিক আছে এই প্ৰশ্নটো এসএসসি সিজিএল 27 আগষ্ট 2016 ত খুদিছিল ঠিক আছে সেকেন্ড শিফটৰ প্ৰশ্ন কাকত হয় ঠিক আছে আৰু লগতে তোমালোকে আৰএস আগৰবাৰৰ কিতাপত এই কোৱেশ্চনটো পাবা আৰএস আগৰবাৰৰ যিখন কিতাপ আছে সেই কিতাপতো এই কোৱেশ্চনটো তোমালোকে বিচাৰি পাবা ঠিক আছে তো এই প্ৰশ্নটো খুদা হৈছিল তো মেইনলি মই তোমালোকক কেইটামান কোৱেশ্চনে দেখালো ইয়াতে অকল হেৰিৰ কাৰণে মানে প্ৰুফ দেখুৱাৰ কাৰণে যে ৰিজনিংটো অকল ইংলিশ আৰু ম্যাথ নহয় ৰিজনিংৰ ক্ষেত্ৰতো সেম প্ৰিভিয়াস ইয়াৰৰ পৰা মই জাস্ট তিনটা প্ৰশ্ন চাৰিটা প্ৰশ্ন উলালো গোটেই কিটা উলালে গোটেই কিটা উলাই যাব ম্যাক্সিমাম উলাই যাব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ঠিক আছে
সেইকাৰণে প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰত বহুত ধ্যান দিয়া তোমালোকে বাৰে বাৰে কৈ আহিছো কথাটো ঠিক আছে বাকি টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচন বক্সত আছে যদি ইংলিশৰ আৰসি প্ৰেক্টিস কৰিব বিচৰা ফ্ৰী কৈ আপোনাৰ তোমালোকে টেলিগ্ৰামত জয়েন কৰিব পাৰিবা ডেইলি ৰাতি আৰসি প্ৰভাইড কৰা হৈ আছে বহুত কেইটা আৰসি দিয়া হল প্ৰেক্টিসৰ কাৰণে হেগেৰা প্ৰেক্টিস কৰিবা ঠিক আছে ম্যাথছৰ প্ৰেক্টিস দিয়া হয় হেগেৰি প্ৰেক্টিস কৰিবা তো ৰিজনিং যদি লাগে কমেন্ট বক্সত জনাবা ঠিক আছে তো যিসকল নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিও পোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ